নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ক্ৰিক যাত্ৰা ইউটিউব চেনেললৈ। আজি আমি এই ভিডিঅ'টিত আছাম প্ৰিমিয়াৰ লীগৰ ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটিৰ চমু বিশ্লেষণ আগবঢ়াম আপোনালোকলৈ। প্ৰথমে জনাব বিচাৰিছোঁ ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটিৰ প্ৰশিক্ষকসকলৰ নাম। তেওঁলোকৰ মুখ্য প্ৰশিক্ষক অৰ্থাৎ হেড কোচ হৈছে ধীৰাজ গোস্বামী আৰু এছিষ্টেণ্ট কোচ হৈছে নীলেশ শৰ্মা আৰু বলিং কোচ হৈছে সঞ্জয় তাৰাবদাৰ। এতিয়া জনাব বিচাৰিছোঁ ডিব্ৰুগড় ৱাৰিয়ৰ্ছ দলটিৰ যি 19 জুলাই তাৰিখে যি অকশ্যন হৈ গৈছে বা নিলাম হৈ গৈছে, তাতনো কোন কোন খেলুৱাৰীক ক্ৰয় কৰিলে বা কিনিলে জানো আহকচোন। চাহিল জৈন, জিতুমণি কলিতা, দিউষ ফাটক, ঋতুৰাজ বিশ্বাস, জয় বৰা, হৰিকেশ বৰা, ৰুছেন আলম, প্ৰবাস মুস্তাফ, অনুৰাগ ফুকন, ৰণিত আক্তাৰ, দিকু দাস, আয়ুষ আগৰৱাল, ৰঞ্জন বিকাশ দাস, ৰাজত খান, নাছিৰুল্লাহ, সিদ্ধাৰ্থ বৰা, শান্তনু ধৰ, সুমিত বিষ্ণই, চিৰঞ্জীৱ কৌশিক। এইসকল খেলুৱৈকে তেওঁলোকে APL অকশ্যনৰ পৰা ক্ৰয় কৰিছে বা কিনিছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।